আজি আমি জানিম দশম শ্ৰেণীৰ গভৰ্ণমেণ্ট স্কুলৰ ইংলিছৰ এ লেটাৰ টু গডৰ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, হোৱাট ডিড লেঞ্চো হোপ ফৰ? লেঞ্চোই কি আশা কৰিছিল? আনচাৰ, লেঞ্চো হোপ ফৰ এ গুড ডাউনপোৰ অৰ এট লিষ্ট শ্বাৱাৰ ফৰ হিজ ফিল্ড অফ ৰাইফকন। লেঞ্চোই তেওঁৰ খেতিৰ বাবে বৰষুণ আশা কৰিছিল। ডাউনপোৰ মানে বৰষুণ, শ্বাৱাৰ মানে বৰষুণ। ডাউনপোৰৰ জেগাত ৰেইন লিখিলেও হ'ব। লেঞ্চোই খেতিৰ বাবে বৰষুণৰ তেওঁ মানে পকা মাকৈ খেতিৰ বাবে বৰষুণৰ আশা কৰিছিল। 2 নম্বৰ, হোৱাই ডিড লেঞ্চো চে দ্য ৰেইনড্ৰপছ লাইক এ নিউ কুইন? লেঞ্চোৱে কিয় কৈছিল যে বৰষুণৰ টোপালবোৰ একো পইচা? আনচাৰ, লেঞ্চো কল্ড ৰেইনড্ৰপছ, লেঞ্চোৱে কৈছিল বৰষুণৰ টোপাল নিউ কুইন, বৰষুণৰ টোপালক নিউ কুইন বুলি কৈছিল বিকজ কাৰণ দে উড বিং এ ৰিচ হাৰ্ভেষ্ট এণ্ড মানি ফৰ হিজ ফেমিলি, যে বৰষুণে কি কৰিব, লেঞ্চৰ খেতি ভাল হ'ব, খেতি ভাল হ'লে তাৰপিছত কি হ'ব, তেওঁৰ ফেমিলিলৈ বহুতো পইচা আহিব। কুৱেশ্যন নম্বৰ 3, হাউ ডিড দ্য ৰেইন চেঞ্জ? বৰষুণ কেনেদৰে পৰিৱৰ্তন হৈছিল? হোৱাট হেপেন্স টু লেঞ্চছ ফিল্ড? লেঞ্চৰ খেতিত কি হৈছিল? আনচাৰ, দ্য ৰেইন চেঞ্জ ইনটু হেভি হেলষ্টৰ্ম, বৰষুণ বিশাল ধুমুহালৈ পৰিৱৰ্তন হৈছিল। উইথ ষ্ট্ৰং উইণ্ড, মানে ষ্ট্ৰং মানে শক্তিশালী, উইণ্ড মানে বতাহ, এণ্ড ইট লাষ্টেড ফৰ এন আৱাৰ, আৰু এইটো 1 ঘণ্টা ধৰি চলিছিল। ইট কমপ্লিটলি ডেষ্ট্ৰইড, এইটো কি কৰিছিল? ইট কমপ্লিটলি সম্পূৰ্ণভাৱে ডেষ্ট্ৰইড ধ্বংস কৰিছিল লেঞ্চছ কৰ্ণফিল্ড, লেঞ্চৰ মাকৈ খেতি সম্পূৰ্ণৰূপে ধ্বংস কৰি দিছিল। লিভিং দেম হোৱাইট এজ ইট কভাৰ্ড ইন সল্ট, যেনেকৈ কেৱল গোটেইটো নিমখেৰে ঢাক খাই আছে তেনেকুৱা দেখা গৈছিল। এনেদৰে প্ৰশ্নোত্তৰসমূহ পাবলৈ মোক ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।